অহা 8, 9 আৰু 10 মেত অনুষ্ঠিত হ'ব ঐতিহাসিক ফাট বিহু। ঢকুৱাখানাৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহগুলি চাপৰিত অনুষ্ঠিত হ'ব লগা ফাট বিহুৰ বাবে উদযাপন সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি। এই উপলক্ষে আজি নিশাৰ পৰা আৰম্ভ হ'ব ফাট বিহুৰ হুঁচৰি। গৃহস্থৰ চোতালে চোতালে হুঁচৰি গাইছে ৰাইজে। আৰু এই সন্দৰ্ভত আমাৰ ঢকুৱাখানাৰ সতীৰ্থ সাংবাদিক প্ৰতাপ দত্তৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। আৰু পৰম্পৰা সমাহাৰ গোটাই ছহা অসমীয়াই উদযাপন কৰিছে বাপুতি সাহোন ৰঙালী বিহু। আৰু এই মুহূৰ্তত আমি উপস্থিত আছো ঐতিহাসিক ফাট বিহুৰ হুঁচৰিৰ বাকৰিত। আৰু এই মুহূৰ্তত সহযোগিতাৰে সাংস্কৃতিক পৰিৱেশ দেখাবৰ বাবে অনুৰোধ জনাইছো। এয়া হৈছে ঐতিহাসিক ফাট বিহুৰ হুঁচৰি আৰু ঐতিহাসিক ফাট বিহু কমিটিয়ে তেওঁলোকৰ হুঁচৰি তেওঁলোকে ঘৰে ঘৰে গৈ হুঁচৰি মৰা পৰিলক্ষিত হৈছে আৰু কোনে কোনে পজিটিভ টাইমৰ প্ৰতিগৰাকী দৰ্শক এই হুঁচৰিৰ মাজলৈ লৈ যাব বিচাৰিছে। আমার বিহু কাপুর আমার বিহু কাপুর এই মুহূর্তে সকলোকে ঘৰে ঘৰে হুঁচৰি মাৰিছে। কি ক'ব? আমি ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ ফাট বিহু হৈ সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছো। আমি অহা 8, 9, 10 মে তাৰিখে ঢকুৱাখানা চাৰিকৰীয়া পাৰৰ মহগুৰি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব। আমি আজি ঢকুৱাখানাবাসীয়ে একত্ৰিত হৈ প্ৰতিটো সমষ্টি সকলোৱে ঘৰে ঘৰে আমি হুঁচৰি মাৰিছো, জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছো। আৰু ফাট বিহুৰ কাৰণে আমি যান-বাহনৰ সংগ্ৰহ প্ৰক্ৰিয়া যিমানে চলি আছে, ৰাইজে হুঁচৰিতে ফাট বিহু সফল উদযাপনৰ কাৰণে সহযোগিতা কৰিছে। এই বিভিন্ন জাতি-জনজাতিৰ মিলনৰ ফাট বিহু, এই ফাট বিহু আপোনালোকে নেদেখিলে অনুমান কৰিব নোৱাৰিব। গতিকে মই অসমবাসী ৰাইজক আজি ফাট বিহুৱে হুঁচৰি গাবৰ পৰা আমি আহ্বান জনাইছো। অহা 9 মে তাৰিখে আপোনালোকৰ যি ফাট বিহু স্থলীত ফাট বিহু অনুষ্ঠিত হ'ব। এই ফাট বিহুৰ পালন কৰিবলৈ হওক। ফাট বিহুৰ কিছু পৰিৱেশ দেখুৱালে ঢকুৱাখানাৰ পৰা প্ৰতাপ দত্তই। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সতীৰ্থ সাংবাদিক প্ৰতাপ দত্তক।